নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। আমাৰ ঘৰ বনোৱাৰ যাত্ৰাৰ ডেটোলৈ আপোনালোকক পুনৰ স্বাগতম। যিসকলে আগৰ ভিডিঅ'টো চাইছিল তেওঁলোকে জানে যে ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ কৰি ৱালৰ কামো আৰম্ভ কৰি দিয়া হৈছিল। আজি পুৱা কাম আৰম্ভ হোৱাৰ লগে লগে ফাউণ্ডেশ্যনটো ভালদৰে পৰীক্ষা কৰা হৈছিল। সকলো ঠাই ঠিকে আছে নে নাই, মাপ জোখ সঠিক হৈছে নে নাই সেইবোৰ চোৱা হৈছিল। ঘৰ বনোৱাৰ ক্ষেত্ৰত প্ৰতিটো সৰু কথাও গুৰুত্বপূৰ্ণ, কাৰণ আৰম্ভণিৰ ভুল পিছত ডাঙৰ সমস্যা সৃষ্টি কৰিব পাৰে। তাৰ পিছত মূলতঃ ফ্ল'ৰৰ বাবে মাটি ভৰোৱাৰ কাম চলি আছিল। লাহে লাহে মাটি ভৰাই সমান কৰা হৈছিল যাতে আগলৈ ফ্ল'ৰ মজবুত হয়। এই কামটো বাহিৰৰ পৰা সৰু যেন লাগিলেও ঘৰটো ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে ঘৰটোৰ গাঁথনিৰ কামো চলি আছিল আৰু লাহে লাহে ঘৰটো আকৃতি ল'বলৈ ধৰিলে। যি ঠাইত কিছুদিন আগলৈ মাটি আৰু ফাউণ্ডেশ্যনহে দেখা গৈছিল, এতিয়া লাহে লাহে ঘৰটো হ'বলৈ ধৰিলে। সঁচাকৈ ক'বলৈ গ'লে প্ৰতিদিনে কামৰ অগ্ৰগতি দেখাটো এক বিশেষ অনুভৱ। বহুদিন ধৰি মনত থকা সপোন লাহে লাহে বাস্তৱ ৰূপত হ'বলৈ ধৰিলে। যদিও এতিয়া বহু কাম বাকী আছে, তথাপিও প্ৰতিটো নতুন দিনে নতুন উৎসাহ লৈ আছে। আজি কাম চলি থকা সময়ত বহু চেলেঞ্জো আহিছিল। কেতিয়াবা সামগ্ৰী সময়মতে নাহে, কেতিয়াবা বতৰে অসুবিধা সৃষ্টি কৰে, কিন্তু এই সকলো বাধা পাৰ হৈ আগবাঢ়ি যোৱাটো ঘৰ বনোৱাৰ আচল অভিজ্ঞতা। আজিৰ দিনটো আটাইতকৈ ভাল লগা মুহূৰ্ত আছিল। ঘৰৰ দেৱাল উঠিবলৈ আৰম্ভ কৰা দেখা। আগলৈ আমি দেৱাল অধিক ওপৰলৈ গাঁথনি, দৰ্জা, খিৰিকী অংশ আৰু আন বহু কাম আৰম্ভ কৰিম। এই সকলো অগ্ৰগতি আপোনালোকৰ এই ব্লগত দেখুৱাই যাম। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ এই যাত্ৰাৰ অংশ হৈ থাকিব বুলি আশা কৰিলো। যদি আপোনালোকে ঘৰ বনোৱাৰ ক্ষেত্ৰত কোনো পৰামৰ্শ দিব বিচাৰে বা নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰে, দেন কমেণ্ট কৰিব পাৰে। আপোনালোকৰ মতামত আমাৰ বাবে বহুত বেছি মূল্যৱান। তেন্তে বন্ধুসকল, এইটোৱে আছিল হাউচ কনষ্ট্ৰাকশ্যন ব্লগ ডেট। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখিব। আগন্তুক পাৰ্টবোৰত আপোনালোকক আৰু অধিক আপডেট দি থাকিম। তো ধন্যবাদ, দেখা হ'ব ডে 3।